দ্বিতীয় পৃষ্ঠাটোততো চালেই ইহঁতৰ প্ৰেম কেনেকৈ ভাঙি গ'ল। আহকচোন চাওঁ তৃতীয় পৃষ্ঠাটোত কি হয়। কিবা কামত আছিলা নেকি? কামতে আহিছিলোঁ। দাচোন আহা বহাহি। দাচোন তুমি বহা, মই চাহ বনাই আনো। চাহ নাখাওঁ মই, চাহ খাবা নাই। কিন্তু তোমাৰ মোক লাগি একবাৰো বেয়া নালাগিল। তুমি মোক এৰি বেলেগৰ লগত কেনেকৈ বিয়া পাবা পাৰিলা? তোমাক মই কিমান কণ্টেক্ট কৰিব চেষ্টা কৰিছিলোঁ সেইটো মইহে জানো। আৰু তোমাৰ নাম্বাৰটোত কিমান ফোন মাৰিছিলোঁ, কিন্তু তোমাৰ মোবাইল অফ আছিল। আৰু বাইদেউকো তোমাৰ নাম্বাৰটো বহুতবাৰ বিচাৰিছিলোঁ, কিন্তু নেদলা। জানো মই তুমি মোক কিমান কণ্টেক্ট কৰিব চেষ্টা কৰিছিলা। বিয়াৰ দিনা দেখিছিলোঁ নহয় বেলেগৰ কাষত বহি হাঁহি মুখে গুচি আহা। তোমাৰ মোৰ ফালে চাবা একবাৰো সময় নহয়, ৰখি আছিলোঁ তোমাক মই তাতে। তুমি মোক ভুল বুজিছা হা? একো ভুল বুজা নাই। জানো তুমি পিছলি গেলা নাই। প্ৰথমতে প্ৰেমৰ নাটক কৰবা, তাৰে পিছত আমাক মদাই হবাক লাগি এৰি দিবা। ইমান বছৰত মই কিনকে আছিলো ময়ে জানো। একবাৰ গৈছিলা মোৰ খবৰ ল'বা। কিনকে যাবা মই সেইখন ঘৰত তোমাৰ খবৰ ল'বা? কিমান মিছা মিছা বদনাম ওলাইছিল মোৰ। তোমাৰ কাৰণে তাৰমানে আমাৰ প্ৰেমত কৰি বদনামটোৱে ডাঙৰ হ'ল। দা হ'ব দা, যোৱা কথা গুচি গেল। এতিয়া একবাৰ ভাবি থাকিব নালাগে। তুমি বহা, মই চাহ বনাম। নাখাওঁ বুলি নকবা কিন্তু। ক'ত গেলা? তুমি আহিলে আজি ডিউটি নাছিল তোমাৰ? আছিল ৰবা ডিউটি। মোবাইলটো নিবা পাৰি গেলো, তাকে নিবা আহিছো। আৰু এখেত কোনবা? হয় নেকি? এখেত মানে আমাৰ যে লোনৰ পইচা দিবা আছিলা, তাকে নিবা আহিছি বেংকৰ মানুহ বোলে। গিৰাকে আহিছে পৰে মাইৰে খাবা লাগে নেকি? কিবা গম পালে হৰি যাই পলাবই লাগিব। হয় নেকি? যচোন যোৱা মোবাইলটো লৈ আহ, মোৰ অফিচত গেলি দেৰি হৈছে। আৰু ছাৰ পইচাটো আপোনাক কেইদিনমান দেৰিকে দিম দক, মানে এইকাৰণে অলপ পইচাৰো টান চলি আছে। দেৰি মানে মোৰ কথা নাই, ওপৰৰ পৰাই মোকো প্ৰেছাৰ দি থাকে না। মাজে মাজে আহি ৰাখবা লাগব, নটিচ চটিচ দিবা। নাই কথা নাই, আহি থাকিলে কিনো বেয়া পাম। আৰু যচোন যোৱা তুমি ছাৰক অলপ চাহ বনাই দেগে। ভিতৰত যাক ছাৰ, আপুনি ফেনৰ তলত বহকে যাক। মোৰ দেৰি হৈছে, মই যাই থাকো দা। চালা ভৰিত কুঠাৰ মাৰা কথাটো শুনিছিলো, কিন্তু তইতো কুঠাৰতে ভৰিখন মাৰি দিলি। বেংকৰ মানুহটোকো কিবাকে মেনেজ কৰি পইচাটো কেইদিনমান দেৰিকে দিবা পাৰিলে ভাল হ'ল। ইটো কামত গেলে আৰু কেইদিনমান ঘৰত কি নাহে, এই চান্সতে সম্পত্তি গেলা আমাৰ নামত কৰি ল'ব লাগিব। আপোনালোকৰ এটা কথা আছিলে। কি কথা? এই কাম আছে ৰাস্তাৰ কাষৰ মাটিখিনি আছে। এই বেচা কথা কৈছিলে, একবাৰে বিজনেছ কামত অলপ পইচাৰ প্ৰয়োজন হৈছে, সেইকাৰণে। হয় নেকি? ৰচোন মই দেউতাৰ লগত কথা পাতি চাম। যাওঁ দে মই এতিয়া। দাতে যাওঁ। আৰু শুনাচোন, তুমি আগতে জিৰা বস্তু খালা এতিয়া কিন্তু নাখাবা। আৰু এইবিলাক প্ৰাইভেট কাম চাম বাদ দিয়া, নিজাকে কিবা এটা কৰাৰ ব্যৱস্থা কৰা। দেচোন মই ঘৰত যাই কি কৰিব পাৰি অলপ মাথা মাৰি চাওঁ। শুনাচোন, তোমাৰ নাম্বাৰটো যাবা নেকি যদি বেয়া নাপাওঁ? মই সেইটো কথাই ক'ব খুজিছিলো। দা ল 9707 মায়ে বাবা আছে নে? বাবাই তো মাতা আনলে। তইতো কামত গেছিলি, দুদিন নহতে গুচি আহিলি। গুচি আহিলো মানে তোৰ লগত কথা এটা আছিল মোৰ, সেইকাৰণে আহিলো আজি। কথা আছিল? কি কথায়ে? কি কথা মানে মইতো মদ্যম খাই কিনে নিজৰ জীৱনটো বহুত দিন ধ্বংস কৰিলো। আৰু মই এনেকে নাথাকো, অলপমান ভাল হ'ব বুলি আছো। সেইকাৰণে আমাৰ ৰাস্তাৰ কাষত যে মাটিখিনি আছে সেইখিনি বেছি কেনে কিবা এটা বিজনেছ কৰিম বুলি ভাবিছিলো। তই দেউতাক কবিচোন কথাটো। কি কৰে সঁচাই না কি বাবা? তই যদি ভাল হয় মাটিখিনি বেচিম দে আমি। মই দেউতাই কম দে। হ'ব দে, তই মাটিখিনি বেচিবা আহিবি দে। হয় নেকি? যাতে দেৰি কৰিব নালাগে, দেউতাক কথাটো কগে। যিমান তাড়াতাড়ি মাটিখিনি বেছি পইচাটো পাওঁ মোৰে ভাল। দে কম দে মই। আৰু তই ভাত চাত কিবা খাইছ না নাই? খৰাই যদি মই ভাত বনাইছো খাবি হাইডে আছিল দেখোন। আমি যে ৰাস্তাৰ মাটিখিনি বেচিম খুজিছিলো, হাইডে খাই বোলে খা। মাইকটো পাইছি, মায়েও দান খুঁজছি। এতিয়া কি কৰবা? এতিয়া কি ক? ময়ো সেইখিনি মাটিকে আশা কৰি আছিলো,
তাকো লাগা আছে হে তেৰিকা ইনকে আৰু নবদু হা তাকেতো কিবা এটা কৰিব লাগিব নেৰাও বুলি কওঁ দা তুমি বলাচোন মাত্ৰাকে যাওঁ বলা এইবাৰ কি কৰি আছে এটা ফোনে গ'ল কিনো ফোন কৰি লাগে মই দেখোন হেল্ল' কি কৰি আছা কি কৈছ মানে লগৰ চলি এটাৰ ঘৰত আহিছিলো ৰবা সেন্দৰ বাটত বহি কিনে তোমাৰ কথাই ভাবি আছিলো হয় নেকি আৰু বাচন তুমি যে সিদিনা মোৰ আগত কৈছিলা তুমি মদ খাওঁ বুলি আৰু কি কি খোৱা তুমি মদ খোৱা বুলি কৈছিলো মানে বেলেগৰ একো নাখাওঁ দা অকল মদে খাওঁ মিছা কথা নকপাই কিন্তু তোমাক মই মোৰ শপত দিছোঁ সঁচাকৈ কোৱা আৰু কি কি খোৱা তোমাৰ শপত দিলা তুমিও যিবিলাক কৰ্কি কাম কৰ দেয়াতে শুনা মদ খাইছিলোঁ আৰু তোমাৰ টেনশ্যনতে চিগাৰেট আৰু চাদাও খাইছিলোঁ কি চাদা খোৱা তুমি ইমান লেতেৰা বস্তু খোৱা চাদাটো বুঢ়া মানুহে খায় আজিৰ পৰা কিন্তু নাখাদা ইমান বেয়া বস্তু নহ'লে কিন্তু মই তোমাৰ লগত কথাই নাপাতো দাদা হ'ব দে নাখাওঁ তুমি কৈছা যিহেতু আজিৰ পৰা মই সেইবিলাক বস্তু হাতো নেদাওঁ আৰু এটা কাম কৰবা তোমাক বহুত দিন হ'ল দেখাই নাই আজি ধন্যবাদ লাগি আহিবাচোন ধন্যবাদ যাব লাগিব এওঁ নাই ৰ'বা ঘৰত য'তেতো যাব পাৰি হয় নেকি তেতিয়াহ'লে এটা কাম কৰবা তুমি আজি মেখেলা চাদৰ পিন্ধি নাহিবা তুমি নীলা ৰঙৰ কুৰ্তা এটা পিন্ধি আহিবা কাৰণ তোমাক নীলা কাপোৰ পিন্ধি বহুত মৰম লাগে নীলা কুৰ্তা মোৰ বাৰু আছে না নাই দাচোন চাম যদি পাওঁ পিন্ধি যাম দা দাতে হ'ব দা ফলকান্তে আহিবা মই ৰখি দেখিম তোমাক দেৰি নকৰিবা কিন্তু কি কৰি আছা ও আমি ইয়াতে কেৰাম খেলা বাচ্চা নেকি খেলা পাচ্ছো আমি ইয়াতে 1001 টকা প্ৰথম পুৰস্কাৰ সেকেন্ডটো আছে তোমাৰ 3001 টকা আৰু শেষটো খেলিও আছে 1001 টকা 5001 টকা দিছে ফাৰ্ষ্ট পুৰস্কাৰ আৰু সিংগেল হ'ব না চলি হ'ব টেনশ্যন নাই যিহেতু আমাৰ তোমাৰ মেইন টাউনতে হ'ব খেলাখন তেতিয়াতে মাতিছিলোঁ এতিয়াকলে কি দেখা দেখি নাই কিবা কৰি আছে আইছি ৰ না কৈছো আমি এইটো ক'ৰ পৰা এইটো ফ্ৰী গেলে হাও তুমি আৰু ইয়াতে কি কৰিছ মই মানে বজাৰত আছিলোঁ ৰ'বা ভাবিলোঁ এতিয়া কিবা এটা খাই যাম হয় নেকি ৰাতে আহা বাহ মোক দিলেও তাৰমানে চাওমিন অৰ্ডাৰ দিছোঁ তোমাক দিলেও চাওমিনে দিয়ক দিয়া কিবা কৰিছি চায়ে হ'ব হেল্ল' মই তোমাক তাতে লগ ধৰিব মাতিলোঁ তুমি তাৰ লগত বহি হোটেলত বঢ়িয়া কৰি চাওমিন খাই থাকলা মোক দেখি দেখি মই কি কৰোঁ কচোন মোৰ গাতনো কি ভুল আছে তেওঁ তাতে যাই পাইছি এতিয়া মই কি কৰিব পাৰিম কি কৰিব পাৰিম আকৌ কৰিব নোৱাৰো দা তুমি সিংকে দেখি ভালে পোৱা সিংকে থাকা তুমি ক'ৰ কিনো বকি থাকো তুমি কোৰ কি বকি আছ মই কোৰ কিয়ে বকি আছো তুমি মোক এতিয়া লগ কৰিব লাগিব তোমাৰ লগত মোৰ কথা আছে এতিয়া মই তোমাক কেনেকেনো লগ কৰিম মইতো এতিয়া ঘৰৰ পৰা ওলাই যাব নোৱাৰোঁ সিংকে লগ কৰোঁ ঘৰক লাগি যাই আছো ৰ'বা তাতে লগ কৰিম কি ঘৰত আহিবা এওঁ আৰু আহি পালি গোটেই হাহাকাৰ লাগব কি আহিলে কি কৰিবা সেইগিলা মই নাজানো মই যাম বুলি কৈছো না যাই আছো আহিছা তুমি কোনোতো দেখাব নাই কোনেও দেখা নাই কি ইমান ডাঙৰ কথা কৈছিল কচোন আগত তোমাক হেৰাইছো আৰু কিন্তু মই তোমাক হেৰাব নোৱাৰো কলি যা আৰু তুমি হোটেলত যাই তাৰ লগত জিংকে চাওমিন খাইছ মোক দেখি কেনেকৈ নাই লাগছে ময়ে জানো আজিৰ পৰা কিন্তু তুমি তাৰ লগত চাওমিন খাবা নোৱাৰো দা হ'ব দা আজিৰ পৰা নাযাওঁ দা তাৰ লগত চাওমিন টাওমিন খাবা দাটো হ'ব দা এতিয়া তুমিও যোৱা নহ'লে এওঁ আহি পাবা আহিছিল তাই যাব লাগিব কোনো মোৰ কিবা তোমাৰ ওচৰৰ পৰা যাবা নিশ্চয় নাযায় আহিবা যাওঁ আৰু হয় নেকি ও ক'ত গেলা কোনোবা আহিছে দেখোন হা বাৰে এওঁ আহিছি যাওঁ হয় নেকি শেষ যোৱা যে কি কৰোঁ হা এটা কাম কৰা তেনেকুৱা নহ'লে চাওঁ চাওঁ তলত এই কি কৰিছ হা এই গধূলাতে দৰ্জা চৰ্জা দি পেলাই খোলা কি ইমান হাল্লা কৰিব লাগে না কি কৰি আছিলা দৰ্জা চৰ্জা দি পেলাই মোৰ দিনটো বহুত কষ্ট হৈছিল সেইকাৰণে মই বাগাত দি আছিলোঁ আকৌ তুমি এটা মস্ত থৌকা লগা হয় হৈ দা হৈ যায় এই শুনাচোন কি কেনেকৈ
হাও মৰিছে দেখোনে হাও কোনিনো কান্দি আছে হা ক'তনো কাঞ্চিয়া তুমিনো ক'ৰ কি শুনা প অ' নহয় ৰ'বা আমাৰ ইয়াতে বোলে মেলেৰিয়া মৰছি মোহৰে মাত নেকি মোৰ মাত ইমান কান্দা আনে পাইছিলো কান্দা নাছিল কোনেও হ'বও পাৰে দা আজিকালি মৰিলেও ডাঙৰ ডাঙৰ মনা গতাই আৰু তুমি ৰ'বা তেতিয়া মই ক'ত কি কথা গলা কৈ থাকা আইও মোৰ কলিজাটো এটা কাম কৰো ৰবা কি কাম আমাৰ এই হোম থিয়েটাৰটোত এটা গান লগাই দিওঁ ৰবা গান লগাবা অ কি গান লগাবা কি গান জানো না ভিগে হোত তেৰে প্যাসা দিল মেৰা সেই গানটো লগাই দিওঁ ৰবা তুমি যে এইবিলাক ক'ত কি কৰবা আছ কিয়া মই লগাই ৰবা গানটো Oh no! চালা তাইৰ কাৰণে চব বাদ দিলো আৰু আগত দৰে হ'ব বুলি ক'লো মদ বাদ দিলো চিগাৰেট বাদ দিলো চব বেয়া বস্তু খোৱা বাদ দিলো আৰু তাইক কিবা এটা ভাল কাম কৰিম বুলি কৈছিলো কিন্তু তাই গিৰাকৰ লগত ৰোমাঞ্চ কৰিব মই চাঙত ঝুমকি সেইগিলা শুনি থাকিব লগা হৈছে জীৱনটোত এটা এপিয়ে ভাল পাইছিলো আৰু তাইও বেলেগৰ লগত থকা এই দৃশ্যবোৰো তাই চাই থাকিব লগা হৈছে অ' বাবা তাৰমানে ভাল হোৱাৰ আচল মেডিচিনটো এইটোৱে মেঘালীৰ লগত আৰু কথা পতা কৰিছি এই গৰম খবৰটোতো মাইক মই দিবই লাগিব নেদলি নহ'ব ও মা আপনি যে মাটি বেচা পইচা কেনে ভাইটিক দিছি বিজনেছৰ কামত ভাইটিয়ে কৈছে জানে না কি কৈছে আমাৰ যে মেঘালী আছে তাইৰ লগত আৰু কথা পতা কৰিছে তাইকে দিছি নেকি পইচা এনটি কি কোৱা সঁচাই না কি মইনো মিছা কথা কিয় ক'ম আপোনাক আৰু তাইকতো স্বভাৱটো কেনেকুৱা আপুনি জানে অ' জানো সি দেখোন তাইৰ পাল্লাত পৰি আৰু ধ্বংস হৈ যাব কি কৰোঁ মই এতিয়া কি কৰোঁ মানে বেলেগতো উপায় নাই তাৰ লগৰ কথাটো জনাব লাগিব এতিয়া অ' তে তুমি অকল কান্দিয়া ঘৰত জনাই দিয়া কি অভদ্ৰ আপি বিয়া হৈও মোৰ আপাটোক এৰা নাই মোৰ ইমান ভাল চলিটোক তাই নষ্ট কৰি পেলাক হ'ব দিয়ক মা মই জনাই দিম ভাইটি বেয়াটো ময়ো নিবিচাৰোঁ দিয়কচোন দেখুৱাওঁতে দেখুৱাওঁতে গোটেইকেইটা পৃষ্ঠা শেষেই হ'ল তো সাজু হৈ থাকক আমাৰ অন্তিমটো পৃষ্ঠালৈ